বেলেগ দেখা ঈশ্বৰ মূৰ্তি আমি আপোনাক দেখুৱাব নোৱাৰিম আপোনাক মোক জন্ম দি প্ৰতিপালন কৰা আমাৰ পিতৃ মাতৃৰ ৰূপটো সাক্ষাৎ ঈশ্বৰ ৰূপ আমাক শিক্ষা জ্ঞান বিদ্যা বুদ্ধি পোহৰ দি উজ্বলাই অন্ধকাৰ দূৰ কৰি দিয়া আমাৰ শিক্ষা গুৰুজন ঈশ্বৰ ৰূপ হয়নে ভগৱান আৰু ঈশ্বৰ জ্ঞানৰ যোগেদি আমাৰ অজ্ঞান আন্ধাৰ দূৰ কৰি দিয়া এই শংকৰ মাধৱ আমাৰ ঈশ্বৰ গতিকে বেলেগ এজন আৰু ঈশ্বৰক আমি আপোনাক কেতিয়াও দেখুৱাই দিয়াৰ শক্তি সামৰ্থ্য আমাৰ লগত নাই সেইটো কাৰণে ঈশ্বৰক দেখা পায় আৰু ঈশ্বৰক দেখা নেপায় যিমানে নেদেখা আৰু নিৰাকাৰ বুলি আপুনি ভাবিব পাৰিব সিমানে আপোনাৰ ভাৱনাটো শুদ্ধ হ'ব যিমানে দেখিছো বুলি ভাবিব পাইছো বুলি ভাবিব সিমানে ধাৰণাটো ভুল হ'ব কাৰণ ঈশ্বৰ কি ৰূপত কেনেকে থাকে সেইটো ঈশ্বৰেহে জানে সেইটো ভগৱান ঈশ্বৰেহে জানে বৰ ধুনীয়া এটা কাহিনী মনত পৰিছে কওঁ উত্তংগ মুনিয়ে ধ্যান কৰি আছে ধ্যান কৰিছে ক'ত মৰুভূমি উত্তংগ কাৰ পুত্ৰ আছিলে উত্তংগ আছিলে ভিগুৰ পুত্ৰ ভাৰ্গৱ ভিগু মুনিৰ পুত্ৰ এই উত্তংগ মুনিয়ে মৰুভূমিত তপস্যা কৰিছে উদ্দেশ্য হ'ল মৰুত থকা দুখ পীড়া তাপ যাতে নাইকিয়া ইয়াত থকা জীৱবিলাকে যাতে বিচাৰিলে অকণমান জল পায় তাত থকা বিৰিখবিলাকে যাতে অকণমান পানী পায় নিজৰ কাৰণে নাই বিচাৰে এই জগতৰ জীৱ আৰু প্ৰকৃতিৰ যাতে কল্যাণ হয় তাৰ কাৰণে তপস্যা কৰিছে ইফালে কুৰুক্ষেত্ৰৰ যুদ্ধখন সমাপ্ত কৰি পঞ্চ পাণ্ডৱ আৰু কুন্তি মাতাৰ পৰা বিদায় লৈ বাসুদেৱ কৃষ্ণ দ্বাৰকা ধামলৈ আহি আছে ভাবিলে এই উত্তংগত মোক তপস্যা কৰা বহুত বছৰ হ'ল এই ইয়াক আশীৰ্বাদটো দি থৈ যাওঁ উত্তংগত আশীৰ্বাদ দি থৈ যাওঁ উত্তংগই আকৌ কৃষ্ণ কিশোৰ বুলি নাজানে কাৰণ কৃষ্ণ জন্মৰ আগতে তপস্যা কৰিলে কৃষ্ণ জন্মৰ আগতে তপস্যা কৰিলে সেইটো কাৰণে কৃষ্ণ ঈশ্বৰ বুলি নাজানে কিন্তু সাধনা কৰি থাকোঁতে কৃষ্ণ ঈশ্বৰ ৰূপত দেখিছিলে তপস্যা দেখিছিলে কৃষ্ণৰ জন্ম ৰহস্য উত্তংগই ওচৰত আহি ৰথখন ৰখাই কৃষ্ণই ক'লে হে ঋষিশ্ৰেষ্ঠ বহুত দিন তপস্যা কৰিলে এতিয়া আপোনাক কি বৰ লাগে উত্তংগ বোলে তুমি ক'ৰ পৰা আহিলা কিহত বৰ ডাঙৰ যুদ্ধ এখন হ'ল নহয় আপুনি তপস্যা কৰি থকাৰ কাৰণে গমেই নাপালে বোলে কি যুদ্ধ হ'ল বোলে 18 ঐক্যহীনী সেনা 11 ঐক্যহীনী কৌৰৱ আৰু 7 ঐক্যহীনী পাণ্ডৱৰ মাজত একদম ডাঙৰ যুদ্ধ মহাভাৰত যুদ্ধ হৈ গ'ল বোলে তুমি কি কৰি আছিলা বোলে মই পাণ্ডৱৰ পক্ষত অস্ত্ৰ ধৰা নাই মই সাৰথি হৈ আছিলো তেতিয়াহ'লে তোমাক মই এতিয়াই সাপ দিম এতিয়া মই তোমাক সাপ দিম বোলে কি তুমি জগতৰ হৰি থাকোঁতে তাত যুদ্ধ হ'ল কেনেকে হ'ল তুমি জগতৰ হৰি সাক্ষাৎ থাকোঁতে তাত যুদ্ধখন কেনেকে হ'বলৈ বাৰু তোমাক মই এতিয়াই অভিসম্পাদ দিম হয়নে লগে লগে ঈশ্বৰ নিজৰ ৰূপলৈ আহি গ'ল বিশ্ব ৰূপলৈ আহি গ'ল দেখিছে বিৰাট ৰূপত উত্তংগই ভগৱান কৃষ্ণৰ চৰণত তপস্যা কৰি আছে ভগৱান কৃষ্ণই উত্তংগৰ শিৰত নহয় উত্তংগৰ ওপৰত ডাৱৰ হৈ ছাঁ দি আছে ৰ'দ নপৰাকে ভগৱান কৃষ্ণই তেওঁক ৰক্ষা কৰি আছে উত্তংগই সেই ছাঁত আশ্ৰয় লৈ ঈশ্বৰ উপাসনা কৰি আছে আৰু
সেইজন কৃষ্ণক তেওঁ এতিয়া অভিসম্পাত দিবলৈ উদ্যোগ দিছিল। তেতিয়া উত্তংকৰ ক্ৰোধ দূৰ হ'ল। সেই কৃপাময় হয়। তুমি যুদ্ধ ক্ষেত্ৰতে থকা নহয়, মই তপস্যা ৰত আৰু ধ্যান ৰত হৈ এই মৰিত মই যেতিয়া সাধন হৈ আছিলো, তেতিয়া তুমি মোৰ শিৰৰ ওপৰত পাৱৰ হৈ মোক চাহ দি আছিলা। তুমি ইমান কৃপাময় দেৱতা, আৰু মই তোমাক অভিসম্পাত দিবলৈ ওলাইছো, মোতকে পাপী কোন আছে? কি হল? উত্তংকৰ ক্ৰোধ দূৰ হল। কৃষ্ণৰ চৰণত চুই স্পৰ্শ কৰি যে মোক কৃপা কৰা, সেই গোসাঁই মোক কৃপা কৰা। তেওঁ কৈছে যে মই তোমাকতো কৃপা কৰিলোৱেই, মই আচল ৰূপত তোমাক দেখা দিলো, তোমাৰ সাধনা আজি সফল হল, কিন্তু মই এটা বৰ দিওঁ, বৰটো মায়া। এই বৰটো কৃষ্ণৰ মায়া। দেখা দিয়াৰ পাছত বৰ ভাগুনো পৰিচয় নাথাকে, জাতি চালে যে মই তোমাক এটা বৰ দিওঁ, বৰটো লোৱা। কৈছে নালাগে কৃষক, তোমাৰ দৰ্শন হৈ গল আৰু মোক কোনো বৰৰ প্ৰয়োজন নাই। বোলে নহয়, মই আহিলে মোৰ যাত্ৰা সফল হব লাগিব, মোৰ যাত্ৰা সফল হবলৈ মই মোৰ ভগৱানক বৰ দিবই লাগিব। তুমি নললেও মই বৰ দিমেই, তোমাক কি বৰ লাগে কোৱা। তেওঁ কৈছে বোলে মই মৰুত ঈশ্বৰক উপাসনা কৰি থাকোতে মই তৃষ্ণাত কেতিয়াবা আতুৰ হৈ যাওঁ, জল বিচাৰো, মই জল নাপাওঁ। মই যেতিয়াই জল বিচাৰো তেতিয়াই জল পাব লাগিব। ঠিক আছে, সেই হওক। তুমি যেতিয়াই জল বিচাৰিবা, আকাশত ডাৱৰ ৰচনা হব। এই ডাৱৰৰ নাম হব উত্তংক ডাৱৰ। এই উত্তংক ডাৱৰৰ যোগেদি মৰুভূমিত বৃষ্টিপাত হব, আৰু এই বৃষ্টিপাতে তোমাৰ তৃষ্ণা তুমি দূৰ কৰিলা। লগে লগে দ্বাৰকাধীশ দ্বাৰকালৈ গমন কৰিলে। দ্বাৰকা পালে কি নাপালে, ইফালে উত্তংক ঋষিৰ ডিঙি ফুকাবলৈ ধৰিলে পিয়াহত। তেওঁ পিয়াহত থাকিবলৈ নোৱাৰা হল। কৈছে আৰু ইয়েটো কি বৰ দিলে, ই বৰ দি ঘৰে নাপালে, মোৰ পিয়াহ লাগিলে। কি কৰিছে যে তেওঁতো মোক বৰ দিয়াই আছে, গতিকে মই এতিয়া জল বিচাৰি তেওঁক কওঁ, হেৰা গোবিন্দ, মোৰ অন্তৰ্বন্ধ শুকাই গৈছে, তুমি মোক জল দিয়া। পাছফালে ঘূৰি চাই দেখিছে চান্দাল এজন গৈছে। চান্দালজনে চামৰাৰ পাত্ৰ এটা টানি ভৰাই দিছে। উত্তংক ঋষি পানী ওলাম চান্দাল কেনেকে নকৰি দিয়ে? কৈছে এই কৃষ্ণ সমান মিছলীয়া এই জগতত কোনো নাই। ইয়ে এটাইতকে মিছলীয়া, ই মোক দেখা দিলে, বৰ দিলে, আৰু বৰৰ নামত ই মোক প্ৰতাৰণা কৰিলে। জল আনিছে চান্দালে, আৰু আনিছে চামৰা পাত্ৰ এটা, মই কেনেকে খাম? মৃত্যুৱে হওক, মই মোৰ জল নলওঁ। লগে লগে তেওঁ চকু মেলি দেখিছে, সেইজন চান্দাল নহয়, স্বৰ্গৰ দেৱতা ইন্দ্ৰ। ইন্দ্ৰই সোণৰ পাত্ৰত সেয়া অমৃত আনিছিলে। তুমি যদি জল বিচৰা তেতিয়াহ'লে মই অমৃত দিম। কৃষ্ণই ঘোষণা কৰি সেইটোও কৈছিলে, কিন্তু ঋষিয়ে নুশুনিলে। অমৃত খাবলৈ কি লাগিব? পাৰ্থক্য দেখিব নালাগিব। এই চান্দাল ব্ৰাহ্মণ, এই ভেদ ভাৱ আমাৰ দৃষ্টিত যেতিয়ালৈকে থাকিব, তেতিয়ালৈকে আমি অমৃত পান কৰিবলৈ নাপাম। ইন্দ্ৰই কলে, ভগৱান কৃষ্ণই স্বৰ্গত গৈ মোক হাতত চক্ৰ ধৰি কৈছে, তুমি এতিয়াই লৈ যোৱা। বোলে কি? মই উদ্ধাৰ কৰি দিয়া অমৃত তুমি উত্তংকক পান কৰিব লাগে। প্ৰভু, উত্তংকৰ দৃষ্টিত ভেদ আছে, অমৃত কেনেকে দিয়ে? বোলে তুমি যি ইচ্ছাৰে তেওঁ ভেদ দূৰ কৰিব পাৰা, সেই ইচ্ছাৰে সেই ৰূপেৰে লোৱা। ইন্দ্ৰ এইবাৰ কি হৈ গল? চান্দাল ৰূপত গল, আৰু চামৰাৰ বেগত জল লৈ গৈছে। মানে ওই মায়াৰ চামনিৰ চামৰাটো আমি চিনি পাব লাগিব। এই মায়াৰ পাত্ৰবিলাকৰ অমৃত লুকাই আছে, এয়া দেখা পাব লাগিব। যেতিয়ালৈকে আমাৰ দৃষ্টিত ভেদ থাকিব, তেতিয়ালৈকে আমি ঈশ্বৰৰ দৃষ্টি লাভ কৰিব নোৱাৰিম। উত্তংকই কলে, ধন্য মোৰ কৃষ্ণ, ধন্য মোৰ ভগৱান।
বোলে কি চান্দাল আৰু নৰৰ মাজত ভেদ দেখা এইজন উত্তমকৈ জল পাবলৈ যোগ্য নহয় অমৃত কেনেকৈ পাব হয়নে বাসুদেৱ কৃষ্ণৰ চৰণ চিন্তা কৰি উত্তমকৈ যেতিয়া আকৌ তপস্যা কৰিলে ভগৱান কৃষ্ণই নিজৰ হাতেৰে উত্তমকৈ ঋষিক অমৃত পান কৰাই দিলে আৰু এই অমৃত পান কৰি কৈছে হে কৃষ্ণ হে কৃষ্ণ হে কৃষ্ণ এই ব্ৰহ্মাণ্ড মিছা কেৱল সত্য তোমাৰ সত্যৰ যেতিয়ালৈকে সন্মুখ হ'ব নোৱাৰে তেতিয়ালৈকে কোনো অমৃত পান কৰিবলৈ নাপায় মই জীৱনক ভিগুৰ পুত্ৰ মই আধৰ্মই ৰাখিলো তুমি অমৃত পান কৰাই দিলতে মোৰ সাধনা হ'ল আৰু মই সিদ্ধি লাভ কৰিলো তোমাৰ সাধনা আৰু তোমাৰ ঈশ্বৰ সাধনা আৰু তোমাৰ কিবা এই দুই বস্তু যেতিয়ালৈকে একাকাৰ নহ'ব তেতিয়ালৈকে ঈশ্বৰৰ কৃপা লাভ কৰিব নোৱাৰিব ভাগৱত ভগৱানৰ অনন্য ৰূপ এইবাৰ তেওঁ সৃষ্টিকৰ্তা হৈছে এবাৰ তেওঁ দেৱঋষি নাৰদ হৈছে হয়নে ব্ৰহ্মা এজন বৈষ্ণৱ সৃষ্টিকৰ্তা ব্ৰহ্মা এজন বৈষ্ণৱ দেৱঋষি নাৰদ এজন বৈষ্ণৱ অশস্ত সর্ববিখ্যানম দেবর্ষীনাম সনাগদ গন্ধার্বণম চিত্তরথু সিদ্ধিনাম কো মুনি গীতাৰ বিভূতি যুগত ভগৱান কৃষ্ণই এই ব্ৰহ্মাণ্ডখনত কিমান বিভূতিৰ ৰূপত তেওঁ ব্যক্ত বিভক্ত হৈ আছে অৰ্জুনক বুজাই কৈছে আৰু কি বুলি কৈছে অশস্ত সৰ্ববিখ্যানম দেৱৰ্ষীনাম সনাগদ গন্ধাৰ্বণম চিত্তৰথু সিদ্ধিনাম কো মুনি হে অৰ্জুন এই সংসাৰখনলৈ মই তোমাক আনিছো জীৱ কৰি বোলে হয় এই সংসাৰৰূপী বৃক্ষ নহয় বোলে কি মই অশস্ত বৃক্ষ আহত বৃক্ষ এই আহতৰূপী অশস্ত সংসাৰ বৃক্ষ এই জীৱবিলাকক মই আশ্ৰয় দিয়াটো অশস্ত সৰ্ববিখ্যানম এই সংসাৰ বৃক্ষৰ পৰা ওই জীৱবিলাকক উদ্ধাৰ কৰিবৰ কাৰণে মই হাতত বীণা লৈ মোৰ এই গীত গাই মই দেৱঋষি নাৰদ হওঁ দেৱৰ্ষি নাম নাৰদ মই সেইটো কাৰণে দেৱঋষি নাৰদ ৰূপত মোৰ গীত গাই মই জীৱবিলাকক এই সংসাৰ বৃক্ষৰ পৰা উদ্ধাৰ কৰি মই মোৰ বৈকুণ্ঠ ধামলৈ লৈ যাওঁ গন্ধৰ্বনাম চিত্তৰথু যিজন চিত্তৰথ গন্ধৰ্বই কেৱল মোৰ গুণ গান আৰু উপাসনা কৰি ঘূৰে গন্ধৰ্বসকলৰ মাজত মই চিত্তৰথ হে অৰ্জুন মই সাধনা আৰু সিদ্ধি মোতকে শ্ৰেষ্ঠ কোনো হ'বই নোৱাৰে সিদ্ধু নাম কপিল মুনি সাধন সিদ্ধসকলৰ মাজত মই কপিল মুনি বোলে কিয় সগৰৰ ৬০,০০০ অক্ষয় অব্যয় পুত্ৰ কোনেও এজনো বধ কৰিব নোৱাৰে বোলে হয় মই এটা দৃষ্টিত সমস্তখিনি ভস্ম কৰি দিছিলোঁ সিদ্ধু নাম কপিল মুনি কপিল ৰূপেৰে মই সাধনমত হৈ সগৰৰ ৬০,০০০ অক্ষয় অব্যয় পুত্ৰক মই মুক্ত কৰি দিছিলোঁ জীৱৰ পৰা বন্ধনৰ পৰা সেইজন ভগৱান দ্ৰৌপদী নন্দন কৃষ্ণৰ গুণ যশ আৰু লীলাৰ তত্ত্বৰে ভাগৱতৰ ২য় স্কন্ধ সৃষ্টিকৰ্তা ব্ৰহ্মাই কৈছে এই ব্ৰহ্মাণ্ডখন কাৰ এই ব্ৰহ্মাণ্ডখন হৰিৰ বিৰাট ৰূপ এই বিৰাট ৰূপত হৰি কেনেকে প্ৰকাশ হৈ আছে বিৰাট ৰূপটো ব্ৰহ্মাণ্ডত তেওঁ মায়াৰ ৰূপ আৰু এই বিৰাট ৰূপত তেওঁ কি হৈ আছে তেওঁ আত্মাৰ ৰূপত লুকাই আছে হে মোৰ পুত্ৰ দেৱঋষি নাৰদ
তুমি কাণত পিন্ধা কুণ্ডলৰ কথা শুনিছা নহয় বোলে হয় এই কুণ্ডলখিনি যেতিয়া সোণাৰীয়ে ধুনীয়াকৈ ভাঙি চিঙি দিব সি কুণ্ডল ৰূপত নাথাকে কি হ'ব গোটেইখিনি সুবৰ্ণৰ ৰূপলৈ যাব কি ৰূপলৈ যাব সুবৰ্ণৰ ৰূপলৈ যাব মায়াৰ সত্তাৰে নিৰ্মাণ কৰা এই জগতৰ হৰিয়ে যেতিয়া প্ৰলয়ৰ সময়ত সংহাৰ কৰি গোটেই সমস্ত জীৱ আৰু জড়ক তেওঁ উদৰত বাস কৰাব তেওঁই কেৱল সত্য এই ব্ৰহ্মাণ্ডৰ যত যিমান বস্তু আছে সকলো মিছা তেওঁৰূপী সত্যৰ গৰ্ভতে সমস্তজন লীন গাব সেইটো কাৰণে কৈছে তেওঁৰ স্থান ব্ৰহ্মাণ্ডৰ ভিতৰত নাই ক'ত আছে ব্ৰহ্মাণ্ডৰ বাহিৰত একেবাৰে শেষত কাৰ ৰাজ্য আছে হৰৰ ৰাজ্য হৰৰ ৰাজ্যৰ ওপৰত কি আছে হৰৰ ৰাজ্যৰ ওপৰত আছে সত্যলোক সত্যলোকৰ ওপৰত আছে কি বৈকুণ্ঠ এই 7 লোক ক'ত আছে আমাৰ দেহ তত্ত্বত আছে এই দেহ ব্ৰহ্মাণ্ডত 7খন স্বৰ্গ আছে 7খন স্বৰ্গৰ 7টা তত্ত্ব অতিক্ৰম কৰি নিৰ্গুণ ব্ৰহ্মাণ্ডলৈ যাব লাগিব সত্যৰ ওপৰত সত্যৰ প্ৰতিষ্ঠাপক কোন হৈ আছে বাসুদেৱ কৃষ্ণ হৈ আছে সেইটো কাৰণে বৈকুণ্ঠ ক'ত আছে বৈকুণ্ঠ ভাগৱতত আছে গীতাত আছে এই বৈকুণ্ঠ ঈশ্বৰ তত্ত্বৰ শব্দ পৰ্ম তেওঁ শ্ৰৱণ কীৰ্তন গুণ এই যি ৰহস্যময় ভগতি এই ভগতি হ'ল বৈকুণ্ঠ ধাম সেইটো কাৰণে ভগৱান কৃষ্ণৰ এটা নাম বৈকুণ্ঠ ভগৱান কৃষ্ণৰ এখন স্থান বৈকুণ্ঠ য'ত তেওঁ থাকে ভগৱান কৃষ্ণৰ এখন শাস্ত্ৰৰ নাম বৈকুণ্ঠ শাস্ত্ৰ হয় বাৰু গতিকে কি ৰূপ য'ত মায়া নাই সেয়া বৈকুণ্ঠ য'ত মায়া আছে সেয়া ব্ৰহ্মাণ্ড মায়া কলৈকে ব্যাপ্ত হৈ আছে মায়া ব্যাপ্ত হৈ আছে সত্যলৈকে হৰৰ ৰাজ্যৰ ওপৰত কি আছে সত্যলোক এতিয়া সত্যলৈকে মায়া আছে হয়নে সত্যৰ ওপৰত কি আছে বৈকুণ্ঠ বৈকুণ্ঠটো কি বৈকুণ্ঠটো হ'ল ৰহস্য সত্যটো জানে ৰহস্যটো কোনেও জানিব নোৱাৰে ৰহস্য কজানে যিটো
ৰহস্য কোনে জানিছিলে উদ্ধৱে ৰহস্য কোনে জানিছিলে বিদুৰে ৰহস্য কোনে জানিছিলে মৈত্ৰেয় ও সত্য তেতা দাপৰ কলি ও চাৰিটা যুগ ভকত ছজন ও ভকতৰ সংখ্যা গোসাঁই নবঢ়ায় ভকতৰ সংখ্যা গোসাঁই নবঢ়ায় বোলে কিয় মোৰ ভকতো তত্ত্বৰূপে বোলে কি ভালকে নাচালে কিয় ৰহস্য বুজি নাপাবা বোলে কিয় মই তোমাক ভকত হবলৈ পঠাইছিলো কি হয় নৰ হয় তুমি শৃংখলাবদ্ধ হবলৈ পঠাইছিলো কি হয় বিবেক বুদ্ধি দি কিন্তু তুমি কি হলা তুমি বিশৃংখল হলা বিশৃংখল যাৰ জীৱন সেয়া মানুহৰ মই তোমাক মুক্ত হবলৈ কৈছিলো কি এই আয়াজাত চক্ৰ বন্ধনৰ চক্ৰটোৰ পৰা তুমি মুক্ত হৈ যোৱা হয়নে তুমি গাত মায়ামোহৰ বোকা পানী সানি ললা কি হলা তুমি সংসাৰ গুহাত সোমাই পৰিলা সেইটো ভালো হয়নে বাৰু তোমাক মই বিবেকশীল বুদ্ধিশীল ধৈৰ্যশীল হয়নে ঈশ্বৰ গুণ সম্পন্ন হবলৈ পঠাইছিলো হয়নে তুমি কি হলা তুমি ৰাক্ষস হলা যিটো কৰিব লাগে সেইটো নকৰিলা যিটো নকৰিব লাগে সেইটো কৰিলা সেইটো কাৰণে বিভীষণ হয়নে বান্দৰজন হনুমন্ত ভালুকজন হল জাম্বৱন্ত আৰু ৰাক্ষসজন হল বিভীষণ মাধৱ মহাপুৰুষে তেনেকুৱা তত্ত্বটো বুজাই কৈছে হে ভালুক বানৰ হে ৰাক্ষস তৰিল হে ৰামক কৰি গতিকে আমাৰ ভালুক সদৃশ জীৱনটো ৰামৰ সেৱাত লগাব লাগিব তেতিয়া কি হব সংসাৰ গুহাৰ পৰা আমি উদ্ধাৰ হম আমাৰ বান্দৰ সদৃশ বিশৃংখল জীৱনটো শৃংখলাবদ্ধ কৰিব লাগিব কেনেকে ৰাম নাম জপ আমাৰ জীৱন চৰিত্ৰ হৈ যাব লাগিব যতেই নাথাকো কিয় হৰিৰ নাম গুণ আমি কীৰ্তন কৰিবলৈ আমি অভ্যাসত পৰিণত পাব লাগিব বিশৃংখল বান্দৰো শৃংখলাবদ্ধ ভকত হৈ যাব হয়নে যিটোকে দেখো সেইটোকে খাবলৈ মন যায় যিটোকে দেখো সেইটোকে পাবলৈ মন যায় হয়নে যদি শৰণ হয় নামৰ চৰণত ভজন হয় নামৰ নামত তেতিয়াহ'লে বিচাৰ বিবেক বুদ্ধি ঈশ্বৰ পৰায়ণ হ'ব সেইজন বিভীষণ বিবেকশীল হয়নে এই তিনিজন পেটা যুগৰ ভকত দাপৰ যুগত কি দাপৰ যুগত আমি জন্ম পাইছো কি হয় জীৱ হৈ জীৱ বিদুৰ বিদুৰে কি কৰিলে একাদশখন তীৰ্থ কৰিলে এই দেহ তীৰ্থ 11টা ইন্দ্ৰিয় আছে এই 11টা ইন্দ্ৰিয়ত কি কৰিছে একাদশ তীৰ্থ কৰিছে হয়নে পিছত এই বিদুৰ জিলু জিলু বুলি চুৰি দিলে বিদুৰে কেতিয়া জিলু জিলু বুলি ক'লে যেতিয়া উদ্ধৱ মহন্তক লগ পালে এই জীৱ হৈ জন্ম লৈ সাধু খণ্ড মহন্ত সন্মুখ যদি কেতিয়াও হ'ব নোৱাৰে তেতিয়াহ'লে জীৱ উদ্ধাৰ নহয় গতিকে সৎসংগ জীৱনৰ জীৱবিলাকৰ উদ্ধাৰকাৰী বস্তু এই সৎসংগই আমাক কি কৰিব গুণৰ পৰা মুক্ত কৰিব গুণৰ বান্ধোনৰ পৰা উদ্ধাৰ কৰিব গুণময় বৃত্তিবিলাকৰ পৰা আমাক কি কৰিব মুক্ত কৰিব যিজন গুৰুৰ লগত গুণময় বৃত্তিৰ চিত্ত কিঞ্চিতো নাথাকে সেইজন মৈত্ৰেয় তিনি গুণক যদি সমান কৰি দিব পাৰে সেইজন মৈত্ৰেয় ঋষি সেইটো কাৰণে মৈত্ৰেয় ৰূপী গুৰুৰ আশ্ৰমলৈ গৈ জীৱৰূপী বিদুৰে ভাগৱত কথা শ্ৰৱণ কৰি উদ্ধৱ ৰূপী কৃষ্ণৰ বান্ধৱৰ তত্ত্বৰে কি হ'ব লাগিব উদ্ধাৰ হবলৈ যত্ন কৰিব লাগিব ভকত ছজন
বৈষ্ণৱ 12টা তত্ত্ব এই 12জন ভকত আৰু 12জন বৈষ্ণৱ আৰু 6জন ভকত মুঠ তত্ত্ব 18টা এই 18টা তত্ত্বকে আছে 18 পুৰাণ এই 18টা তত্ত্বই আছে 18 যুগ সম্বলিত গীতা এই 18টা তত্ত্বই আছে 18 পৰ্বযুক্ত মহাভাৰত এই 18টা তত্ত্বই আছে 18,000 শ্লোকযুক্ত ভাগৱত গতিকে ঈশ্বৰক আমি কেতিয়াও প্ৰত্যক্ষভাৱে জানিব নোৱাৰো ঈশ্বৰক আমি কেতিয়াও প্ৰত্যক্ষভাৱে বুজিব নোৱাৰো কেনেকৈ জানিব পাৰিম ৰহস্যক জানে যিটো ঈশ্বৰক নেজানিলো নুবুজিলো আৰু বুজি পোৱাৰ কোনো ব্যৱস্থাও নাপালো এই পদ্ধতিটো হ'ল ৰহস্য যদি ভগৱানক পাইছো বুলি ভাবিছো আমি তাক সন্তুষ্ট কৰিব পাৰিছো বুলি ভাবিছো এইটো আমাৰ মায়াৰ ভ্ৰম মানে ভগৱান হ'ল পৰ্বতময় এটা কঠিন শিল আৰু আমি কি আমি অকণ অকণ নখ লৈ এই শিলটো ঘঁহিবলৈ যত্ন কৰি আছো এই জন্মে যদি ঘঁহিবলৈ যত্ন কৰো হৈলাৰূপী শিলাময় হৃদয়খনক ৰামৰূপী ঈশ্বৰৰ চৰণৰ স্পৰ্শ কেনেবাকে যদি পৰে হৈলা উদ্ধাৰ হ'ব এয়াও আপোনাৰ মোৰ ইচ্ছাত নহ'ব কাই ৰাম নিজে আহিব লাগিব এই শিলাময় কঠিন হৈলাৰূপী এই শিলাময় হৃদয়বিলাকত ৰামৰূপী ঈশ্বৰৰ স্পৰ্শ দিব ভাগৱতত আমাক সৃষ্টিকৰ্তা ব্ৰহ্মা আৰু দেৱৰ্ষি নাৰদৰ সংবাদৰ যোগেদি আমাক ৰহস্য ভকতিৰ জ্ঞান দিছে সৃষ্টিকৰ্তা ব্ৰহ্মাদেৱে কৈছে যে মই নিমিত্ত মোৰ কিনো নিজৰ বুলি একো নাই হে মোৰ পুত্ৰ দেৱৰ্ষি নাৰদ যিজনে গোটেই জগত ব্ৰহ্মাণ্ড সমস্তখিনি চলাই আছে সেইজনৰ কৃপাতহে মই কিবা এটা তেওঁ খেলা বুলি কৰি আছো তুমি মোক তেনে নিমিত্ত বুলি ভাবা ব্ৰহ্মা হলে ভজন্ত হৰিব ধুই পাৱে মাধৱ মহাপুৰুষে নাম মুখাত ঘোষণা কৰিছে মুকুত সকলো সদা ৰাম নাম গাৱে মুক্ত হৈ কোন গ'ল ছজন ভকত গ'ল গুণময় বৃদ্ধিত দেখা দিয়ে গুণৰ বান্ধোনৰ পৰা তেওঁলোকক মুক্ত কৰি নিৰ্গুণ স্থিত কৰালে আৰু সেইসকলেও কি কৰে নিৰন্তৰ ৰাম নাম কীৰ্তন কৰে গতিকে কলিকিত মল কলিকিত পাপ কলিকিত তাপ এইবিলাক আমাৰ সঞ্চিত ধন জন্ম জন্মান্তৰ এইবিলাক আমাৰ সঞ্চিত ধন এই ধনবিলাকক আমি আমাৰ পৰা আঁতৰ কৰি আমি ঋণমুক্ত যদি হ'ব বিচাৰো তেতিয়াহ'লে গীতা ভাগৱত সৎসংগ ভগৱানৰ নাম গুণ যশ লীলা ইয়াৰ স্পৰ্শ আমাৰ সৰ্বদা লাগিব কৃষ্ণ সামৰিব হৈছে নেকি অৱস্থা এইখিনিতে কোনজাতে কৈছে বোলে নাই হোৱা কোৱা খানোৱা সেউ সেউ কৰি দিব পাৰে সামৰিব হৈছে বুলি নাই হোৱা বুলি কৈছে ভাল লাগিছে এতেকে কৃষ্ণকে মাত্ৰ নিৰন্তৰ ঈশ্বৰ কৃষ্ণকে প্ৰকাশে চৰাচৰ নিৰন্তৰ ভজনীয় দেৱ কৃষ্ণ বিনে নাইয়াৰ বেদ শিৰ ৰত্ন মন্ত্ৰে কহে বিদ্যমান এই বুলি ব্ৰহ্মা তুলি বেদ মন্ত্ৰ ছয় নাৰদ সমস্ত বুজাই মহাকয় হেন শুনি মুনি গুৰু কুচন্ত সাদৰী হবে যদি কৃষ্ণময় পূজাকে কৰি
কথা কৰিছো বিচাৰ যদি কৃষ্ণ বিনে বস্তু জগততে নাই কৃষ্ণময় দৈৱ গজু কৃষ্ণক সদায় মুখ দেখি মুনুৱাৰী যত মহাজন হৰি ৰূপ দৈৱে কৰৈ তাংক আৰাধন সমস্তে কহিলো মই তোমাক বুজাই মোৰ ইষ্ট দেৱ কৃষ্ণ বিনে নাই কৃষ্ণকে আজ্ঞা মৰি ধৰি আখিৰত নানামতে সৰ্জুইটো সমস্তে জগত হৰি নৰখিন ভূঞা হৰে সংসাৰন্ত জগতকে ভগৱন্তে আপুনি পালন্ত সেই কৃষ্ণদেৱ মাত্ৰ সেৱা জগত কৃষ্ণ বিনে ভজনীয় নাহি কেৱা পৰ কৃষ্ণ বিনে আনহি চৰাচৰ জগত কৃষ্ণৰ সেৱাৰ কিছু শুনিও মহত মোৰ বাক্য মনইনি অৰবিতি কদাচিতো মিছা নহে জানা মহাশয় মোৰ ইটো বলনুহি কহিলো নিশ্চিত প্ৰেম ভাৱে হৰি পথ ধৰি চুৰি দি তাতে সে আমাৰ দেখা মহাগুণ গহন কৃষ্ণ সেৱা বল তুমি জানাত ধন কিছু অৰ্থ সিধিলোহে কৃষ্ণ কথা বিনে মই লভি আছো আৰু প্ৰমাণ আপোনে বেদময় তভুময় মই শাস্ত্ৰজন প্ৰজাপতি সমুখ কৰে অনুক্ষৰ হে উত্তম যুগত ধৰি হুৰিয়া সাৱধান তভু নজানিলো কৃষ্ণ দেৱৰ প্ৰমাণ অহেন গোবিন্দৰ পাৱে পৰি কৰো সেৱ অতান কৃপা বিনে তাংক নজানয় কেৱ হে আপোনাৰ অনন্ত নজা নন্ত ময় এয়ানে নজানিবে তাংক কি কলে না তুমি আমি ঘনকালি আৰু মহেশ্বৰ দেৱাসুৰ প্ৰীতি নাই চাৰণ কিনৰ কৃষ্ণৰ মায়ায়ে সবে ভূঞা বিমোহিত কৃষ্ণৰ গুণৰ অন্দন পাৰে কহিত কিন্তু সবে আপোনাৰ মতি অনুসাৰে অৱতাৰ লীলা গাৱে কৃষ্ণ দেৱতাৰে হয় এতেকে প্ৰণাম মাত্ৰ কৃষ্ণক সদায় কহু কৃষ্ণ অৱতাৰ শুনা মহাৰায় ভগৱান কৃষ্ণৰ মহিমা কোনেও নাজানে সৃষ্টিকৰ্তা ব্ৰহ্মাই সহস্ৰ বছৰ সাধনা কৰি নাৰায়ণক দৰ্শন পাইছিল এই নাৰায়ণৰ পৰা 4 বেদ 14 শাস্ত্ৰ 18 পুৰাণ জ্ঞান বিজ্ঞান তদৰ ৰহস্য ৰামায়ণ মহাভাৰত আৰু লগতে এই ভাগৱত জ্ঞানো লাভ কৰিছিল ইমানখিনি দৈবিক সম্পত্তি সাধনাৰ বলত
জগতৰ হৰিৰ পৰা লাভ কৰাৰ পাছতো সৃষ্টিকৰ্তা ব্ৰহ্মাই ঈশ্বৰৰ শ্ৰেষ্ঠ সত্যটো অনুভৱ কৰিলে। সেইটো কাৰণে দেৱৰ্ষি নাৰদক জনাইছে, কি বুলি জনাইছে, যে বেদময় তপোময় ময়ি শ্ৰেষ্ঠ জন প্ৰজাপতি সবু মোক কেবে অনুক্ষণ। মই কি? মই বেদময়, 4 বেদৰ তত্ত্বক মই জানিছো ঈশ্বৰৰ কৃপা। মই কি? মই তপোময়, বোলে কিয়? মই দিব্য 1000 বছৰ মই ঈশ্বৰক সাধনা কৰিছিলো। আৰু মই কি? মই সাধনা কৰাৰ বাবে মই হৰিৰ সেৱক হৈছিলো, সেইটো কাৰণে মই শ্ৰেষ্ঠজন হৈছিলো। প্ৰজাপতি সবু মোক সেৱে অনুক্ষণ। এই মোৰ দেহৰ পৰা উৎপত্তি হোৱা এই প্ৰজাপতিসকলে মোকে ঈশ্বৰ বুলি মোক কি কৰে? উপাসনা কৰে, সেৱা কৰে। উত্তম যুৱক ধৰি হুয়া সাৱধান, প্ৰভু নজানিলো কৃষ্ণ দেৱৰ প্ৰমাণ। যদিও এই প্ৰজাপতিসকলে মোক উপাসনা কৰে, সাধনা কৰে, কিন্তু হে মোৰ পুত্ৰ দেৱৰ্ষি নাৰদ, মই মহাযোগ উত্তম যোগ সাধনাৰে মই দৈৱকী নন্দন কৃষ্ণ মই উপাসনা কৰি তেওঁৰ মহিমাৰ কথা যেতিয়া মই ধ্যান কৰিছিলো, মই একো পাৰাপাৰ নাপালো। হেম গোবিন্দৰ পালে পৰি পৰোষে, যিজন ভগৱানৰ গুণ আৰু মহিমাৰ মই কোনো পাৰ নাপালো, সীমা নাপালো, সেইজন ভগৱানৰ মই সদায় চৰণ চিন্তা কৰি মই তেওঁক উপাসনা কৰি তানৰ কৃপা বিনে তাংক নজানয় ৰখে। আৰু এতিয়া মই তোমাক, হে মোৰ পুত্ৰ নাৰদ, মই তোমাক এটা কথা জনাও, বোলে কি? তেওঁৰ যদি কৃপা নহয় তেওঁক জানিব নোৱাৰে। ময়ো যদি তেওঁৰ বিষয়ে কিবা অকণমান পাইছো, এইটো তেওঁ মোক কৰা কৃপা বা কৰোণা। আৰু কৈছে যে আপোনাৰ অনন্ত নজানন্ত কৃপা হয়, আনে নাজানিব তাংক কি কৰিবে লাগে। আৰু এই মহাহৰিৰ তেওঁ পাৰাপাৰ অন্ত তেওঁ নিজেই নাপায়। বোলে কেনেকে নাপায়? পৰিমাণটো বুজাই দিলে। বোলে তেওঁ য'ত আশ্ৰয় লৈ আছে, এই আশ্ৰয় হ'ল কি? অনন্ত। অনন্ত কি? অনন্ত হ'ল সৰ্ব। বোলে ফণা কিমান আছে? ফণা সহস্ৰ। এই সহস্ৰ ফণাৰ এটা ফণাত গোটেই ব্ৰহ্মাণ্ডখনক এটা মণি ৰূপত ধৰি আছে। পৰিমাণটো কল্পনা কৰি চাওকচোন। অন্তিম নেজডাল কোন আছেগে কোনোবাই বিচাৰি পাবনে বাৰু? গোটেই ব্ৰহ্মাণ্ডখনত 1000 ফণাৰ এটা ফণাত এটা মণি নিচিনাকে তেওঁ ধাৰণ কৰি আছে। ইমান বিৰাট ৰূপ, ইমান বিপুল ৰূপ। তেওঁৰ কৃপা অবিহনে তেওঁক কেতিয়াও জানিব নোৱাৰে। আৰু দেৱৰ্ষি নাৰদক কৈছে যে হে মোৰ পুত্ৰ, মই ব্ৰহ্মা, শিৱ, যম, সনক, পিতৃগণ, নাগ, চাৰণ, কিন্নৰ, এই সকলোবিলাক তেওঁৰ মায়াত মোহিত হৈ তেওঁ কি? তেওঁ মোহময়ী মায়াৰ মালিক। তেওঁৰ মায়াই আমাক মোহিত কৰি আচন্ন কৰি ৰাখে। সেইটো কাৰণে কি বুলি কৈছে যে কৃষ্ণৰ গুণৰ কোনো অন্ত নাই। যিদৰে তেওঁ মায়াৰো কোনো সীমা নাই। এইবাবেই অনন্ত স্বৰূপ ঈশ্বৰৰ তোমাক উপাসনাৰ কথা আৰু ভকতিৰ কথা মই যদি তোমাক ক'বলৈ হয়, তেতিয়াহ'লে মই তোমাক হৰিৰ লীলা অৱতাৰৰ কথা ক'ব লাগিব। বোলে কিয়? হৰি আত্মা, পৰমাত্মা। কোনেও দেখাও নাপায়, কোনেও বুজিও নাপায়। পৰম দুৰ্বুদ্ধ তেওঁৰ তত্ত্ব। লীলা অৱতাৰৰ যোগেদি এই দুৰ্বুদ্ধ আত্মতত্ত্বৰ তুমি অকণমান স্পৰ্শ দুৰ্বুদ্ধ আত্ম
অতাহান চৰিত্ৰ পুধাহীন তাতে ক্ৰিয়া কৰি দিন বন্ধু এ চাৰি পৰখাৰ ঋণ সমক এ চাৰি পৰখাৰ ঋণ সমক অৰ্থাৎ হৰি আত্মা আত্মা কি দুৰ্বুদ্ধ অকল দুৰ্বুদ্ধই নহয় পৰম দুৰ্বুদ্ধ কোনেও কেতিয়াও তাক জানিব বুজিব নোৱাৰে পৰম দুৰ্বুদ্ধ আত্মতত্ত্ব তাৰ জ্ঞান অৰ্থে হৰি যত এই আত্মতত্ত্বৰ ঈশ্বৰ জ্ঞান লাভ কৰিবৰ কাৰণে লীলা অৱতাৰ ধৰা তুমি কৃপাময় হে জগতৰ হৰি তুমি লীলা অৱতাৰ বিলাক তুমি সেইটো কাৰণেই ধাৰণ কৰি থাকা তাতে ক্ৰীড়া কৰি দীনবন্ধু তোমাৰ লীলাতে তুমি কি কৰা ক্ৰীড়া কৰা খেলা কৰা আনন্দ কৰা হয়নে তাতে ক্ৰীড়া কৰি দীনবন্ধু চাৰি পুৰুষাৰ্থ তিনৰ সমকৰ মনু সংবিধান মতে আমাৰ জীৱনৰ লক্ষ্য কি ধৰ্ম অৰ্থ কাম মোক্ষ ভাগৱতৰ মধ্যে কি চাৰি পুৰুষাৰ্থ বোলে নিজৰ আহে এইকেইটা মৰা খুটিহে সেইকেইটা মূল খুঁটি নহয় মূল খুঁটি কি হৰি নাম মূলধাৰা এই ধৰ্ম অৰ্থ কাম মুখ্যতকৈ শ্ৰেষ্ঠ বস্তু হৰিৰ নাম মূল ৰহস্য মুখতি হৰিৰ নাম বোলে মূল ধাৰা হৈ এই জীৱক জড় বন্ধনৰ পৰা এই ব্ৰহ্মাণ্ডৰ বন্ধনৰ পৰা বৈকুণ্ঠ লাভলৈ লৈ যায় সেইটো কাৰণে তাতে ক্ৰীড়া কৰি দীনবন্ধু হৰি ক'ত ক্ৰীড়া কৰে তেওঁ কুণ্ড আৰু লীলা ক্ৰীড়া কৰে ৰাম পৰশুৰাম হলিৰাম শ্ৰীৰাম আৰু বলৰাম পৰশুৰাম শ্ৰীৰাম হলিৰাম হয়নে অথবা বলৰাম ৰাম অৱতাৰ কেইটা ললে তিনিটা প্ৰথম পৰশুৰাম অৱতাৰ তাৰ পাছত শ্ৰীৰাম অৱতাৰ আৰু তাৰ পাছত বলৰাম অৱতাৰ এজন হৰিয়ে ৰামৰ তিনিটা অৱতাৰ কিয় ল'ব লগা হৈছে আমাক জ্ঞান দিবৰ কাৰণে হৰিৰ জ্ঞান ভক্তি ভাগ যাতে আমি লাভ কৰিব পাৰোঁ পৰশুৰাম কাৰ পুত্ৰ আছিলে যমদগ্নি ৰাম কাৰ পুত্ৰ আছিলে ৰাম দশৰথৰ আৰু বলৰাম কাৰ পুত্ৰ আছিলে বসুদেৱ আৰু ৰোহিণী হয়নে